আদানী 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 হয় আপোনালোকে ঠিকে শুনিছে মই আজি আপোনালোকক আদানীৰ বিষয়ে অলপমান কম বুলি ভাবিছো পোন প্ৰথমতে মই ক'ব খুজিছো যে আপোনালোকে স্মাৰ্ট মিটাৰৰ কথাটো শুনিছে অসমত যে আন্দোলন হৈ আছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে সেই আন্দোলনটোক আপোনালোকে ভাল বুলি ভাবে নে বেয়া বুলি ভাবে ৰব তাৰ আগতে মই ক'ব খুজিছো যে এই স্মাৰ্ট মিটাৰৰ ঠিকা কোনে পাইছে জানে নে আদানীয়ে পাইছে এতিয়া আহো মেইন টপিকটো হ'ল যে এই আদানীৰ বিৰুদ্ধে আমেৰিকাৰ চৰকাৰে এৰেষ্ট ৱাৰেণ্ট ইছ্যু কৰিছে হয় আপোনালোকে ঠিকে শুনিছে এৰেষ্ট ৱাৰেণ্ট যিজন আদানী ভাৰতবৰ্ষৰ আটাইতকৈ ধনী ব্যক্তি আম্বানীৰ পিছতে তেখেতৰ নাম আহে আৰু এই আদানী আমাৰ দেশৰ প্ৰধানমন্ত্ৰীৰ বেষ্ট ফ্ৰেণ্ড সেইজন এজন ব্যক্তিৰ বিৰুদ্ধে আমেৰিকাৰ চৰকাৰে এৰেষ্ট ৱাৰেণ্ট ইছ্যু কৰিছে সেইটো এটা চিন্তাৰ বিষয় নহয়নে আৰু এটা আচৰিত কথা নহয়নে আৰু অসমৰ বিদ্যুৎ বিভাগৰ ঠিকাও এই আদানীজনে লাভ কৰিছে এতিয়া কথাটো হ'ল যে আদানীয়ে প্ৰায় 2000 কোটিৰো অধিক টকা খুজ দিছে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যক যাতে সেই ৰাজ্যসমূহে আদানীৰ পৰা ইলেক্ট্ৰিচিটি ক্ৰয় কৰে আমেৰিকাই যি ডকুমেন্টস প্ৰস্তুত কৰিছে সেই ডকুমেন্টছত ক্লিয়াৰলি লিখা আছে যে ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ নাম ওড়িশা অন্ধ্ৰপ্ৰদেশ তামিলনাডু জম্মু কাশ্মীৰ আৰু ছত্তীশগড় এই 5খন ৰাজ্যৰ নাম এই আমেৰিকাৰ ডকুমেন্টছটোত ক্লিয়াৰকে লিখা আছে আৰু সেই ডকুমেন্টছৰ কপি মই ডেসক্ৰিপচনত দি দিছো আপোনালোকে চাই ল'ব পাৰে মই আপোনালোকক কম বুলি ভাবিছো যে এই ৰাজ্যসমূহৰ ওড়িশাত চৰকাৰ আছিলে সেইটো সময়ত মানে আজিৰ পৰা 3-4 বছৰ আগৰ কথা বিজু জনতা দল তাৰপিছত অন্ধ্ৰপ্ৰদেশত চৰকাৰ আছিলে জগনমোহন ৰেড্ডিৰ তাৰপিছত তামিলনাডুৰ চৰকাৰ আছিলে ডিএমকে ছত্তীশগড়ত চৰকাৰ আছিলে কংগ্ৰেছৰ আৰু জম্মু কাশ্মীৰত চৰকাৰ আছিলে বিজেপিৰ এতিয়া আহো মেইন টপিকলৈ এতিয়া কথাটো হ'ল যে এই ৰাজ্যসমূহত যে চৰকাৰসমূহ আছিল সেই চৰকাৰসমূহত আঞ্চলিক দলো আছিল আৰু ৰাষ্ট্ৰীয় দলো আছিল এই ৰাজ্যসমূহে যে বিজুলী ক্ৰয় কৰি আছিল আদানীৰ পৰা ক্ৰয় কৰাৰ আৰতে আছিল সোলাৰ এনাৰ্জি কৰ্পোৰেচন অফ ইণ্ডিয়া মানে এই ৰাজ্যসমূহে বিজুলী আদানীৰ পৰা ডাইৰেক্ট ক্ৰয় কৰিব পৰা নাছিল তেখেতে প্ৰথমতে দিল্লীত থকা যিটো চেন্ট্ৰেল অৰ্গানাইজেশ্যন সোলাৰ এনাৰ্জি কৰ্পোৰেচন অফ ইণ্ডিয়া তেখেতসকলক কন্টেক্ট কৰিছিল তাৰ পিছত সোলাৰ এনাৰ্জি কৰ্পোৰেচন অফ ইণ্ডিয়াই আদানীক কন্টেক্ট কৰি বিজুলী আনি কেনে ৰাজ্যসমূহক বিলাই দিছে আৰু চেন্ট্ৰেলত কাৰ চৰকাৰ আছে বিজেপিৰ আপোনালোকে সকলোৱে জানে যে আদানীৰ হাজাৰটা ব্যৱসায় আছে তাৰ ভিতৰত তেখেতে বিদ্যুতৰ ব্যৱসায় কৰে মানে ইলেক্ট্ৰিচিটিৰ ব্যৱসায় আৰু এই যিটো কাৰাপচনৰ যিটো অভিযোগ আছে সেইটো ইলেক্ট্ৰিচিটি ব্যৱসায়ৰ ফলত আহিছে এতিয়া মেইন কথাটো হ'ল যে আমেৰিকা কৰ পৰা আহিলে এই আদানীয়ে যে টকাবিলাক ইনভেষ্ট কৰে ভাৰতবৰ্ষত সেই টকাসমূহ আদানীয়ে পাইছিল আমেৰিকাৰ কিছুমান নাগৰিকৰ পৰা মানে আমেৰিকাৰ কিছুমান কোম্পানী বা নাগৰিকে সেই টকাসমূহ ইনভেষ্ট কৰিছিল আদানীৰ ইলেক্ট্ৰিচিটি কোম্পানীটো কিন্তু যেতিয়া এই ডাটাসমূহ লিক হৈছিল যে আদানীয়ে ইণ্ডিয়াত কাৰাপচন কৰি আছে যে টকা ঘুষ দিছে এইটো প্ৰজেক্ট চলাবৰ কাৰণে সেইটো প্ৰজেক্ট চলাবৰ কাৰণে আৰু ফলত আমেৰিকাৰ এই কোম্পানীসমূহে আমেৰিকাত তাৰ বিষয়ে কমপ্লেইন কৰিছিল ফলত এনকুৱাৰী হৈছিল এনকুৱাৰীত প্ৰমাণিত হৈছিল যে আদানীয়ে টকা ঘুষ দিছে তাকো কত ভাৰতত কিন্তু আচৰিত কথা যে ভাৰত চৰকাৰ এতিয়ালৈ এইটো বিষয়ৰ ওপৰত একো মাতেই মতা নাই ভাৰত চৰকাৰৰ কথাটো বাদেই দিলো মই এতিয়া মই অসমৰ প্ৰসংগত আহিছো অসমত যিটো ঠিকা লাভ কৰিছে আদানীয়ে সেই ঠিকাটো এতিয়া কি হ'ব চলি থাকিব নেকি যদি আদানীৰ স্মাৰ্ট মিটাৰ অসমত লাগিবৰ হয় বা আদানীয়ে যি ইলেক্ট্ৰিচিটি ঠিকাসমূহ অসমত পাইছে তেতিয়াহলে এইটো অবভিয়াছলি কথা যে অসমৰ ৰাইজে অধিক দামত ইলেক্ট্ৰিচিটি ক্ৰয় কৰিব লাগিব বা অধিক বিল দিব লাগিব আদানীয়ে গৈ কিনে কৰবাত কাৰাপচন কৰিব আৰু সেই কাৰাপচনৰ ধনসমূহ কোনে দিব লাগিব সাধাৰণ জনতাই আৰু চৰকাৰসমূহ কিন্তু শুই থাকে কিন্তু একো কামেই নকৰে মই এটা কথা বুজি নাপাওঁ যে আমাৰ যে চৰকাৰসমূহ আছে তেখেতসকলে জনসাধাৰণৰ কাৰণে কাম কৰে নে আৰবপতিৰ কাৰণে কাম কৰে অপ্ৰিয় হলেও সত্য কথা যে ভাৰতবৰ্ষৰ নিচিনা এখন দেশত সাধাৰণ জনতা কুকুৰ মেকুৰীৰ নিচিনা সেইটো আপুনি মানে নে নামানে মই নাজানো মই কিন্তু মানো মই যিমানখিনি অধ্যয়ন কৰি যিমানখিনি মই শিকিলো এটাই কথা গম পালো ভাৰতবৰ্ষৰ সাধাৰণ জনতা কুকুৰ মেকুৰীৰ নিচিনা বা তাতকৈও তলত ভাৰতবৰ্ষৰ আইন কানুনকে ধৰি এই নীতিসমূহ যে আছে সেই নীতিসমূহ এতিয়ালৈকে ষ্ট্ৰং হোৱা নাই এই নীতিসমূহ আদিম যুগৰ নীতি আজিৰ পৰা 50 বছৰ আগতে যিটো নিয়ম চলি আছিল সেইটো এতিয়াও চলি আছে আৰু ভাৰতবৰ্ষৰ এই নীতিসমূহ তথা আইন কানুনসমূহ ষ্ট্ৰং নোহোৱাৰ বাবে এই কিছুমান আদানীৰ নিচিনা আৰবপতি ব্যৱসায়ে সাধাৰণ জনতাক
শোষণ কৰি আছে আৰু তাৰ বিৰুদ্ধে কোনেও মাত নামাতে আনকি যিখন চৰকাৰক সাধাৰণ জনতাই ভোট দি তেখেতসকলে কিবা এটা কাম কৰিব বুলি জয়যুক্ত কৰায় সেই চৰকাৰসমূহে আদানীৰ নিচিনা ব্যৱসায়ৰ লগত লগ লাগি চৰকাৰসমূহ ব্যৱসায় কৰা আৰম্ভ কৰি দিয়ে কি এটা দুখৰ বিষয় নহয়নে ব্ৰিটিছসকলে যেনেকে শোষণ কৰিছে ভাৰত স্বাধীন হোৱাৰ পিছত এই আৰবপতিসকলে সাধাৰণ জনতাক আজি বছৰ বছৰ ধৰি শোষণ কৰি আছে আৰু তাৰ সহযোগিতা কোনে কৰি আছে আমাৰ এই চৰকাৰসমূহে ভৱিষ্যত কি হ'ব সেইটোৰ কথা ভাবিয়ে অলপমান ভয় লাগে সঁচা কৈছো মই ভৱিষ্যত মানে ভাৰতৰ ভৱিষ্যতৰ কথা ভাবি সঁচাকৈ অলপমান ভয় লাগে সেইটো আপোনালোকে হয়তো নাভাবিব পাৰে কিন্তু মই ফিউচাৰিষ্টিক এটা যিটো ধাৰণা সেই ধাৰণাটো মোৰ মনত আহিলে মোৰ কিবা এটা ভয় লাগে মানে ভাৰতৰ ভৱিষ্যত কি হবলৈ গৈ আছে ভাৰতে নিজকে ছুপাৰ পাৱাৰ বুলি কয় কিন্তু সেইখন ভাৰততে আৰু ভিকাৰীৰ সংখ্যা বাঢ়িছে সেইটো মই কোৱা কথা নহয় সেইটো গ্লোবেল হাংগাৰ ইনডেক্স তাত প্ৰকাশিত পোৱা ডাটা আৰু যদি আপুনি চাই ভাৰত চৰকাৰে 81 crore পপুলেশ্যনক এতিয়াও ফ্ৰী ৰেচন দি আছে এখন ছুপাৰ পাৱাৰ দেশৰ যদি জনতাক এতিয়াও ফ্ৰী ৰাচন লাগা হৈ আছে তেতিয়াহলে আপুনি কি হিচাপে সেই দেশখনক ছুপাৰ পাৱাৰ বুলি ক'ব নিউক্লিয়াৰ পাৱাৰ থাকিলেই যে ছুপাৰ পাৱাৰ হ'ব সেইটো নহয় নিউক্লিয়াৰ পাৱাৰ কাৰ লগত আছে আপোনালোকে নিজে গুগল মাৰি ওলাই লওকচোন সেই দেশকেইখন এতিয়া ক'ত আছে ছুপাৰ পাৱাৰ হৈ আছে নে ছুপাৰ ফ্লপ হৈ আছে যেতিয়ালৈকে এখন দেশৰ সাধাৰণ জনতাৰ একো এটা উন্নতি নহয় সেইখন দেশ ছুপাৰ পাৱাৰ কেতিয়াও হ'ব নোৱাৰে